মই কেলে উঠাই দিছো মোৰ হেতু পইণ্টত লগাবলগীয়া কথা নহয় আমাৰ মানুহ খেদি আছে সেইটো সময়তে আপুনি ভাঙিবলৈ পালে তাৰ আগতে বা পিছতো ভাঙিব মোক এডমিনিষ্ট্ৰেশ্যনে কৈছে যে হেতু তাৰ পৰা উঠাই দিয়ক মোক এটো ভাৰ্বেলি ওভাৰ ফোন সিডিসি অফিচৰ পৰা কৈ আছে যে হেতু তাত লগোৱাৰ কাৰণে অসুবিধা হৈছে আপোনাৰ সিডিসি নিৰ্দেশত আপুনি উঠাই আনিলে হয় ডিস্ট্ৰিক্টৰ পৰা কৈ আছে যে বস্তুটো চাওক আৰু মই কৈ আছো যে মইতো তাত লগাবলৈ দিয়া নাই মোৰ জিঅ'টেক পইণ্টতে মই লগাবলৈ দিছিলো তো জিঅ'টেক পইণ্টত লগোৱা নাই কাৰণে মই সেইখন উঠাই দিবলৈ ক'লো বস এডজাষ্টমেন্ট হয় আপুনি য'ত লগাইছে হেতুটো এডজাষ্টমেন্ট কৰিব পৰা গ'লহেঁতেন যদি এই অৱস্থাটো নাহিলহেঁতেন ৰাস্তাটো আমি তেওঁলোকে ভাঙক দলঙলে বহুত ধুনীয়া এটা মানে আমাৰ স্কিম গুচি গৈছিলে কোনো আপত্তি নাই ধুনীয়া হৈছিলে সেইকাৰণে মই যোৱাবাৰ ফলকখন তাত বনাইছিলোঁ আমাৰ চিডিএছপিয়ে ক'লে মানে যদিহে বিডিঅ'ৰ পাৰ্মিশ্যনটো আকৌ দিয়ে নহয় কাম কৰিবলৈ তেতিয়াহ'লে আমি তেখেতে মোক এইটোৱে কৈছে যদিহে বিডিঅ'ৰ পৰা যদি মানে আমাক আকৌ দিয়ে নহয় তেতিয়া আমি যাম আপুনি ক'লে MGNৰেগাৰ অধীনত গাঁও পঞ্চায়তৰ পৰা যিটো বাৰ্ষিক প্লেন থাকে তাৰ আণ্ডাৰত MGNৰেগাত যিটো বছৰেকীয়া প্লেন আহে আমাৰ গাঁও উন্নয়নৰ কাৰণে তাৰ আণ্ডাৰতে এইটো পেপাৰসকলক ধৰা চেণ্টাৰ ৰোড ধৰা হৈছিলে একচুৱেলি ভঙোৱা নহয় সেইটো আপোনালোকে কৈ আছে মিডিয়াত মানুহ ৰাইজক কৈ আছে নহয় ভঙা নহয় সেইটো উঠোৱাৰ কথা কৈছিলে মোৰ যিটো নিয়ম থাকে য'ত কামটো ষ্টাৰ্ট হ'ব লাগে তাত জিঅ'টেক আৰু তাতে ফলকখন দিব লাগে কিন্তু সেইটো মোৰ GRS নলগালে সেইটো কি কাৰণে নলগালে পঞ্চায়ত প্ৰেচিডেণ্টে কৈছে যে কামটো আগত কৰাব লাগিব গতিকে ইয়াতে লগাই দে তো সেইটো মই তাত উঠাবলৈ দিয়া মই য'ত লগাব লাগিব কৈছিলো সেই তাতেই লগাব লাগিব মই উঠাবলৈ কৈছিলো কিন্তু সেইখন কংক্ৰিটৰ আছিলে চ' সেইখন ভাঙা গ'ল ইমান সেইটো আপোনালোকে 5 বছৰৰ কথা মোক এতিয়া ক'লে নহ'ব মই জানো যে নহয় শুনক 5 বছৰ আগৰ ফলকখনৰ কথা যে তাত কৈছে সেইখন 5 বছৰ আগৰ স্কিম আপোনালোকেও কথাটো বুজিবলৈ চেষ্টা কৰক কামটো একে হ'লে মোৰ জিঅ'টেক য'ত কৰিছে নহয় তাতেই কৰিব লাগিব কাম একেই কৰক কিন্তু 5 বছৰ সেইটো আপোনালোকৰ লেভেলত ইয়াতে উচ্চস্তৰীয় আজি হেৰিখন হ'ল আলোচনাখন হ'ল মোৰ যিটো য'ত ষ্টাৰ্টিং পইণ্ট মই তাতে লগালে কম সেইটো আপোনালোকে মোক কৰা প্ৰশ্ন মই নগাক মাটি দিবৰ কাৰণে মোৰ কোনো কথাও আহি পৰা নাই ভঙাবলৈ কি মই য'ত লগাব লাগে তাত আপোনালোকে য'ত ষ্টাৰ্টিং পইণ্ট আছিলে য'ত জিঅ'টেক হৈছিলে আপোনালোকে গৈ চাই লওকগে ইমানতে সমাপ্ত নহয় আপোনালোক চবে যদি মানে ৱাৰ্ড মেম্বাৰে নাভাঙে তেতিয়া মই গৈ হ'লেও ভাঙিম বুলি কৈছো কেলে নকওঁ মোৰ ষ্টাৰ্টিং পইণ্ট য'ত আছে আপোনালোক কেলে ভাঙিব লগা হ'ল মানে সেইটো তাত লগাবলগীয়া বস্তু নহয় সেইকাৰণে মই তাৰ পৰা উঠাবলৈ কৈছিলো আৰু সেইখন মই কৈ আছো না সেইটো ষ্টাৰ্টিং পইণ্ট আপোনালোকে এনেকে ধৰি থাকিলে কৈ থাকিলে কি হ'ব আগৰ কাম আৰু এতিয়া কামৰ মাজত ডিফাৰেন্স আছে আপোনালোকে আগৰ কথা বস্তু এতিয়া কৈ আছে মই 25-26ৰ কথা কৈ আছো মই বেয়া পাবলগীয়া কি আছে আপোনালোকে মোক উল্টা প্ৰশ্ন সুধিছে উল্টা অল আৰ কুৱেশ্যনিং মি নহয় সেইটো ময়ো নহয় মই কেলে উঠাই দিছো মোৰ সেইটো পইণ্টত লগাবলগীয়া কথা নহয় আমাৰ মানুহ খেদি আছে সেইটো সময়তে আপুনি ভাঙিবলৈ পালে তাৰ আগতে বা পিছতো মোক এডমিনিষ্ট্ৰেশ্যনে কৈছে যে হেতু তাৰ পৰা উঠাই দিয়ক মোক এটো ভাৰ্বেলি ওভাৰ ফোন সিডিসি অফিচৰ পৰা কৈ আছে যে হেতু তাত লগোৱাৰ কাৰণে অসুবিধা হৈছে আপোনাৰ সিডিসি নিৰ্দেশত আপুনি উঠাই আনিলে হয় ডিস্ট্ৰিক্টৰ পৰা কৈ আছে যে বস্তুটো চাওক আৰু মই কৈ আছো যে মইতো তাত লগাবলৈ দিয়া নাই মোৰ জিঅ'টেক পইণ্টতে মই লগাবলৈ দিছিলো তো জিঅ'টেক পইণ্টত লগোৱা নাই কাৰণে মই সেইখন উঠাই দিবলৈ ক'লো বস আৰু এতিয়া কথাটো হৈছে কি আপোনালোকে আগৰ যিটো 25-26ৰ য'ত মানে আছিল আপোনালোকে আগৰ কাম আৰু এতিয়া কাম সেইটো আগত 3 বছৰ আগতে মই কাম হৈছে বুলি মই গম পাইছো এতিয়াও থাৰ্ড টাইম তেওঁ প্ৰেচিডেণ্টৰ দিনত লৈছে কামটো ষ্টাৰ্টিং পইণ্টৰ পৰা 800 মিটাৰ আপোনালোকে এইটো চাই ল'ব আপোনালোকে ষ্টাৰ্টিং সেইটো মই আপোনালোকক কাইলৈকে যিটো লেটিটিউড যিটো আছে সেইটো মই আপোনালোকক চাবমিট কৰি দিম ডিমাণ্ড দিয়া আছে এইটো GRS ডিমাণ্ড দিব মই পৰিস্থিতি চাই মই ওপৰ মহলা
কাম কৰিব নোৱাৰিব 6 দিনৰ অলৰেডি ডিমাণ্ড কৰিছে প্ৰব্লেম এনেকুৱা হৈ আছে গতিকে মই কামটো ষ্টপ ৰাখিছিলো ইমানেই কথা বনাইছিলে কোনে বনাইছিলে মানে কোনে বনাইছিলে বোৰ্ডখন তাত কোনে বনাইছিলে বোৰ্ডখন ভেণ্ডৰে বনাইছে সেইটো ভেণ্ডৰে 5,000 টকা এটা যেতিয়া এমটি এনেকা বিলৰ হেৰি আহে 5,000 টকাৰ বিল এখন তেওঁ হেৰি বনোৱাৰ নামত সন্মান কৰে টকাখিনি লোকচান তাততো মই লগাবলৈ কোৱাগে নাই ন আপুনি লোকচানৰ কথা কৈ আছে এইটো 5 বছৰ এখন ভাঙিবলৈ নেদেখিলে আপোনাৰ প্ৰেচিডেণ্টে নেজানে নেকি ৱাৰ্ড মেম্বাৰে নেজানে নাই আপোনালোকে মোক 5 বছৰৰ কথা কিয় 5 বছৰ আগত বেলেগ স্কিম আছিলে আপোনাৰ আপোনালোকৰ স্কিমতে আপোনাৰ আণ্ডাৰৰ মানুহে কাম কৰিছে তেওঁলোকে নেজানে নেকি কাম কৰিব লাগে নাজানে কাৰণেতো তাত লগালেগে কেনেকে নেজানে সেই কাপোৰ কেনেকে নাজানে মাটিৰ কথা মোক আপোনালোকে নাজানো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ